হয়, আচলতে আজি ওদালগুৰি জিলা মানে সাব ডিভিশ্যন ৱাইজত আমাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ গোটেই BDCত থকা 10টা সাব ডিভিশ্যন আছে আৰু সেই সাব ডিভিশ্যন লেভেলত আমাৰ প্ৰতিটো সাব ডিভিশ্যনত এটাকৈ জিলা কমিটি আছে। তাৰে আজি ওদালগুৰিত যি সাব ডিভিশ্যন আছে এই সাব ডিভিশ্যন এলেকাত গোটেই ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বুদ্ধিজীৱীসকলৰ উপস্থিতিত আজি ওদালগুৰি জিলাত ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ জিলা কমিটি আজি গঠন কৰা হ'ল। গতিকে ইয়াত আজি জিলা কমিটিৰ সভাপতি আব্দুল মজিদক সভাপতি আৰু ইকবাল হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ 31জনীয়া এখন শক্তিশালীভাৱে জিলা কমিটি গঠন কৰা হয়। গতিকে এইখন জিলা কমিটিৰ জৰিয়তে বিশেষকৈ ওদালগুৰি অত্ৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বিভিন্ন সমস্যা তথা বিভিন্ন ঘাট প্ৰতিঘাত আদি কৰি বিভিন্ন ধৰ্মীয় সংখ্যালঘু ৰাইজৰ হকে মাত মাতি যাব বুলি আজিৰ এই কমিটিৰ কাৰ্যসূচী থাকিব আৰু তেওঁলোকে জাতিৰ হকে কাম কৰি যাব। যি তাৰিখত নিৰ্বাচন আহি আছে BTC, আপোনালোকে RMCৰ পৰা কি পদক্ষেপ ল'ব? নাই চাওক, এতিয়া আমি যিহেতু এটা অৰাজনৈতিক দল, গতিকে আমি অৰাজনৈতিক দল হিচাপত জাতিৰ হকে আমি ৰাইজৰ হকে কাম কৰি গৈ আছোঁ আৰু অহা দিনতো আমি জাতিৰ হকে কাম কৰি যাম। হয়তো নিৰ্বাচনৰ সময়ত আমি BTC অঞ্চলত থকা বুদ্ধিজীৱীসকল তথা বিভিন্ন দল সংগঠনৰ লগত আলাপ আলোচনা কৰি আমি নিশ্চয় কিবা এটা দিশ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে সেইটো আমাৰ সিদ্ধান্ত হোৱাৰ পিছত আমি আপোনালোকক জনাম। হয়, আচলতে আজি ওদালগুৰি জিলা মানে সাব ডিভিশ্যন ৱাইজত আমাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ গোটেই BDCত থকা 10টা সাব ডিভিশ্যন আছে আৰু সেই সাব ডিভিশ্যন লেভেলত আমাৰ প্ৰতিটো সাব ডিভিশ্যনত এটাকৈ জিলা কমিটি আছে। তাৰে আজি ওদালগুৰিত যি সাব ডিভিশ্যন আছে এই সাব ডিভিশ্যন এলেকাত গোটেই ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বুদ্ধিজীৱীসকলৰ উপস্থিতিত আজি ওদালগুৰি জিলাত ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ জিলা কমিটি আজি গঠন কৰা হ'ল। গতিকে ইয়াত আজি জিলা কমিটিৰ সভাপতি আব্দুল মজিদক সভাপতি আৰু ইকবাল হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ 31জনীয়া এখন শক্তিশালীভাৱে জিলা কমিটি গঠন কৰা হয়। গতিকে এইখন জিলা কমিটিৰ জৰিয়তে বিশেষকৈ ওদালগুৰি অত্ৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বিভিন্ন সমস্যা তথা বিভিন্ন ঘাট প্ৰতিঘাত আদি কৰি বিভিন্ন ধৰ্মীয় সংখ্যালঘু ৰাইজৰ হকে মাত মাতি যাব বুলি আজিৰ এই কমিটিৰ কাৰ্যসূচী থাকিব আৰু তেওঁলোকে জাতিৰ হকে কাম কৰি যাব। যি তাৰিখত নিৰ্বাচন আহি আছে BTC, আপোনালোকে RMCৰ পৰা কি পদক্ষেপ ল'ব? নাই চাওক, এতিয়া আমি যিহেতু এটা অৰাজনৈতিক দল, গতিকে আমি অৰাজনৈতিক দল হিচাপত জাতিৰ হকে আমি ৰাইজৰ হকে কাম কৰি গৈ আছোঁ আৰু অহা দিনতো আমি জাতিৰ হকে কাম কৰি যাম। হয়তো নিৰ্বাচনৰ সময়ত আমি BTC অঞ্চলত থকা বুদ্ধিজীৱীসকল তথা বিভিন্ন দল সংগঠনৰ লগত আলাপ আলোচনা কৰি আমি নিশ্চয় কিবা এটা দিশ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে সেইটো আমাৰ সিদ্ধান্ত হোৱাৰ পিছত আমি আপোনালোকক জনাম।